আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ পাৰ্টিকিত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীন ফটেকো কৰিছে নলবাৰী জিলা পাৰ্টিকিত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ তেখেতসকলে লৈছিলে আৰু সেই পদক্ষেপৰ জৰিয়তে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰী এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলে আৰু সেই স্মাৰক পত্ৰত তেখেতসকলে কি উল্লেখ কৰিছিলে ইয়াত নিশ্চয় আপোনালোকে স্ক্ৰীন ফটেকো কৰিছে ইয়াত কৈছে সেৱত মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰ দিছপুৰ গুৱাহাটী বিকয়ু ফাৰ্টিকিত শিক্ষক টিউটৰৰ সমস্যা সমাধানৰ বাবে স্মাৰক পত্ৰ সন্মানীয় মহোদয় জয়তে নলবাৰী জিলা ফাৰ্টিকিত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ তৰফৰ পৰা বিনম্ৰভাৱে আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু আপোনাৰ নিৰবিচ্ছিন্ন আক্ৰান্ত পৰিশ্ৰম শুভ চিন্তা গঠনমূলক দৃষ্টিভংগী আৰু সুদৰ্শিক পৰিকল্পনাৰ স্বাগতম জনাই পাৰ্টিকিত টিউটৰসকলৰ জ্বলন্ত সমস্যাৰাজি সমাধানৰ বাবে সেই স্মাৰক পত্ৰ প্ৰদান কৰিব বিচাৰিছো কৰ্মজীৱনৰ সেই অন্তিম কালছোৱাত সেই দুৰ্ভাগ্য শিক্ষকসকলৰ অসন্মান দয়াৰ দৃষ্টিৰে চাই সমকামৰ সমমূল্য সমমৰ্যাদা প্ৰদান কৰি কৃতিত্ব কৰে যেন সেই দুৰ্ভাগ্য শিক্ষক টিউটৰসকলৰ হকে কেইটামান অনুৰোধ আপোনাৰ ওচৰত দাঙি ধৰিলো আশা কৰো অসমৰ শৈক্ষিক উত্তৰণৰ স্বাৰ্থত টিউটৰসকলৰ মৰমবেদনা উপলব্ধি কৰি আপুনি মহা অনুভৱতাৰে বিষয়সমূহ বিবেচনা কৰি আমাৰ দাবী তথা নিবেদনসমূহ বুলি তেখেতসকলে ইয়াত উল্লেখ কৰিছে মাননীয় মুখ্যমন্ত্ৰীলৈ আমাৰ নলবাৰী জিলাৰ টিউটৰ ছাৰ বাইদেউসকলে গুৰুত্বপূৰ্ণভাৱে তেখেতসকলে অনুৰোধ জনাইছে যাতে নেকি আমাৰ সেই সমস্যাখিনি অন্ততঃ মাননীয় মুখ্যমন্ত্ৰী অৱসৰৰ সময়ত সমকামৰ সমমূল্য আৰু সমকামৰ সমমৰ্যাদা দিবৰ কাৰণে তেখেতসকলে যেন ৰাজি হয় বা তেখেতসকলক অনুৰোধ জনাইছে সেইখিনি কৰি দিবৰ কাৰণে ইয়াত কৈছে এক নম্বৰত সমকামৰ সমমজুৰি নীতিৰ আধাৰত সমস্যা মৰ্যাদা প্ৰদান কৰি সকলো টিউটৰ শিক্ষকলৈ উন্নতিকৰণ কৰা ইয়াত উল্লেখ কৰিছে সমকামৰ সমমজুৰি নীতিৰ আধাৰত সমমৰ্যাদা প্ৰদান কৰি সকলো টিউটৰৰ শিক্ষকলৈ উন্নতি কৰিবৰ কাৰণে তেখেতসকলে অনুৰোধ জনাইছে এক নম্বৰ দাবীত আৰু দুই নম্বৰত কৈছে সকলো শিশুৰ প্ৰতি এই সমদৃষ্টিৰে বিবেচনা কৰি মাতৃভাষাৰ মাধ্যমৰ শিক্ষা অনুষ্ঠানসমূহত বহল ৰাখি সকলো ছাত্ৰ ছাত্ৰীক সমানে সুবিধা প্ৰদান কৰিব লাগে ৩ নম্বৰত কৈছে বঞ্চিত শিক্ষক কৰ্মচাৰীক প্ৰাধিকৰণ কৰক ৪ নম্বৰত উল্লেখ কৰিছে ইংৰাজী ৫/২/২০২১ তাৰিখে ঘোষণা কৰা মতে সকলো গ্ৰেজুৱেটি ব্যৱস্থা কৰি অৱসৰপ্ৰাপ্ত মৃত্যু হোৱা পৰিয়াললৈ আদি কৰি সকলো টিউটৰলৈ বিত্তীয় সহায় প্ৰদান কৰক ৫ নম্বৰত কৈছে পৰিচালনা সমিতিৰ দ্বাৰা নিযুক্তি যোগান তাৰিখ এক মান্যতা প্ৰদান কৰি সকলো আগ্ৰহী কৰ্মৰত শিক্ষক টিউটৰ বৃত্তিমূলক প্ৰশিক্ষণৰ গ্ৰহণৰ বাবে সুবিধা প্ৰদান কৰিবৰ কাৰণেও তেখেতসকলে উল্লেখ কৰিছে যিসকল আগ্ৰহ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক যিখিনি আপোনাৰ DLED প্ৰশিক্ষণৰ সা সুবিধাখিনি তেখেতসকলক প্ৰদান কৰিবৰ কাৰণেও মাননীয় মুখ্যমন্ত্ৰীক তেখেতসকলৰ স্মাৰক পত্ৰত গুৰুত্বপূৰ্ণভাৱে অনুৰোধ জনাইছে আৰু শেষত উল্লেখ কৰিছে মহোদয় উল্লেখিত বিষয়সমূহ সমাধানৰ বাবে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰি অসমৰ শৈক্ষিক ক্ষেত্ৰত সেই সমস্যাসমূহ নিদানৰ বাবে অনুৰোধ জনালো চৰ্দাৰে ইয়াত নিশ্চয় আপোনালোকে স্কিমত ফটেকো কৰিছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ গুৰুত্বপূৰ্ণভাৱে অনুৰোধ জনাইছে মাননীয় মুখ্যমন্ত্ৰী টিউটৰৰ সমস্যাটো যেন চিৰজীৱনৰ কাৰণে সমাধান কৰে সেয়া তেখেতসকলৰ অনুৰোধ আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰী সেইখিনি কথা বিবেচনা কৰি নিশ্চয়কৈ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে এবাৰ হ'লেও চিন্তা কৰিব লাগে কাৰণ টিউটৰ ছাৰ বাইদেউসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছে আৰু সেই মৰ্মে তেখেতসকলৰ সমস্যাখিনি অন্ততঃ প্ৰাধিকৰণৰ নামত টিউটৰ হিচাপে নাৰাখি অন্ততঃ তেখেতসকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰি এই অৱসৰৰ সময়ত যিখিনি তেখেতসকলৰ প্ৰাপ্য অধিকাৰ আছিলে সেইখিনি প্ৰদান কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছো যিহেতু সেইখন চৰকাৰৰ হয়তো আপোনাৰ ক'ব গ'লে হয়তো কেইদিনমান আৰু বাকী আছে বুলি ক'ব লাগিব আৰু কাৰণ কিমান দিন আছে নিশ্চয় আপোনালোকে জ্ঞাত যে সেইখন চৰকাৰৰ দিনত যাতে নেকি সেইখিনি কাম কৰি দিছিলে বুলি তেখেতসকলে যাতে নেকি আগ্ৰহেৰে ক'ব পাৰে মাননীয় মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত তেখেতসকলে টিউটৰ হিচাপে সজালেও শেষৰটো কাৰ্যকালত তেখেতসকলে সেইখিনি সমাধা কৰি গ'ল বুলি যেন তেখেতসকলে হয়তো আগ্ৰহেৰে ক'ব পৰা এটা তেখেতসকলক সুবিধা প্ৰদান কৰে যেন সেয়ে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ
জনাইছোঁ যিহেতু আপোনালোকৰ হয়তো ফেব্ৰুৱাৰী মাহৰ যিখিনি কাৰ্যকাল আছে এই ফেব্ৰুৱাৰী মাহৰ ভিতৰত তেখেতসকলৰ সমস্যাখিনি যেন সমাধান কৰক আৰু তেখেতসকলক চিৰজীৱনৰ বাবে তেখেতসকলৰ সমস্যাৰ পৰা যেন মুক্ত কৰে সেই মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছোঁ আপোনালোকৰ চৰকাৰৰ দিনতে নিযুক্তি প্ৰদান কৰা এইসকল টিউটৰ ছাৰ বাইদেউসকলক উদ্ধাৰ হকে নিশ্চয় আপোনালোকে চিন্তা কৰক আৰু তেখেতসকলৰ সমস্যাখিনি হয়তো আপোনালোকে সমাধান কৰি যাওক এই আশা কৰোঁ আৰু প্ৰতিগৰাকী টিউটৰ গৈ যাতে নেকি খবৰ পায় আৰু মাননীয় মুখ্যমন্ত্ৰী যাতে নেকি গম পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয় অসম